এই দুগৰাকীৰ নাম আমি ক'লোঁ। আন এগৰাকী ব্যক্তি পদপতি জ্ঞানপী দেৱা আমি যি বৰপেটা আঞ্চলিক ছাত্ৰ সন্থা যি অসম চৰকাৰৰ নিযুক্তি পৰীক্ষা অৰ্থাৎ ADRE 2.0 বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰিছিলোঁ আৰু আজি আমাৰ এই 15 দিনৰ বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ সফল সমাপ্তি ঘটে আৰু আজি যি অহা 15 তাৰিখৰ পৰা আমাৰ অসম চৰকাৰৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ'ব সেই হেতুকে আজি আমাৰ এই যি আমাৰ ছাত্ৰ সন্থাৰ উদ্যোগত বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ আমি আয়োজন কৰিছিলোঁ আজি সফল সমাপ্তি কৰাৰ লগতে আমি প্ৰতিজন ছাত্ৰ ছাত্ৰী বহু আমাৰ বৰপেটাৰ অঞ্চলৰ লগতে বৰপেটাৰ সমীপৱৰ্তী বিভিন্ন অঞ্চলৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহি ইয়াতে শিক্ষাদান কৰিছে তেওঁলোকক প্ৰথমে আমি ছাত্ৰ সন্থাৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ আৰু লগতে যে আমাৰ সফল সমাপ্তিত আমি বিশিষ্ট শিক্ষাগুৰুসকলক আজি আমাৰ মাজত নিমন্ত্ৰণ কৰি আনো যে আগন্তুক পৰীক্ষাৰ সময়ত তেওঁলোকে কেনেকৈ পৰীক্ষাসমূহত অৱতীৰ্ণ হ'ব লাগে কেনেকৈ ধৰণৰ চিলেবাছ বা কি ট্ৰিকসমূহ আছে সেইসমূহ গোটেইখিনি আজি বিনামূলীয়া প্ৰশিক্ষণ শিবিৰত ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে বুজাই দিয়া হৈছে আৰু আমি আশা কৰিছোঁ যে ছাত্ৰ সন্থাৰ যি আমাৰ এই আপোনাৰ বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ আগন্তুক অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাত অনুষ্ঠিত হ'ব তাত ইয়াৰ পৰা আমাৰ এই বিনামূলীয়া প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা নিশ্চিত ছাত্ৰ ছাত্ৰীসকলে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব বুলি আমি আশাবাদী আৰু আগন্তুক দিনত আমি ছাত্ৰ সন্থাই শিক্ষাৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ কাৰ্যসূচী কৰ্মসূচী সময়ে সময়ে হাতত লৈ যাম।